আজি শিশু দিৱস পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত শিশু দিৱস উপলক্ষে উদুলি পৰিৱেশ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰিছে বিভিন্ন অনুষ্ঠান আমি পৰিৱেশ দেখুৱাইছো আপোনালোকক অসম জাতীয় বিদ্যালয়ৰ পৰা আৰু অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাই আজি শিশু দিৱস আৰু শিশুসকলৰ বাবে এটা বিশেষ দিন কাৰণ আজি এই দিনটোতে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল আৰু তেখেতৰ এই জন্মদিনটোৰ দিনাই সমগ্ৰ দেশৰ লগতে অসমতো শিশু দিৱস উদযাপন কৰি আহিছে আৰু এই মুহূৰ্তত আমি নুনমাটি অসম জাতীয় বিদ্যালয়ত উপস্থিত আছোঁ আৰু শিশু দিৱস উপলক্ষে ইয়াতো দেখিবলৈ পাইছে কণকণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিভিন্ন ভেকচিন প্ৰতিযোগিতাত এই মুহূৰ্তত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে একাংশ কণকণ শিশু আছে তেওঁলোকে চিকিৎসক হৈছে কোনোবাই দৰা কইনা হৈছে আন কোনোবাই আৰক্ষী বিষয়া হৈছে দেখিবলৈ পাইছে বিভিন্ন প্ৰতিভাসমূহ ইয়াত উদ্ভাসিত হৈছে তোমাৰ প্ৰথমে পৰিচয়টো দিয়াচোন আৰু কোন ক্লাছত পঢ়া তোমাৰ নাম আজি কি হৈছা তুমি ডক্টৰ ভাল পোৱা নেকি ডক্টৰ হলে ভাল পাওঁ আৰু তোমাৰ নামটো কোৱা কোন ক্লাছত পঢ়া মই আজি কি হৈছা তুমি মুদৰা হৈছা আৰু তুমি কি হৈছা আজি মই বাছৰ কণ্ডাক্টৰ কি হৈছা বাছৰ কণ্ডাক্টৰ হাতত কি আছে বাছ আৰু কণ্ডাক্টৰৰ মেচিনটো তোমাৰ নামটো কৈ দিয়া তুমি কি হৈছা আজি কি হৈছা তুমি মই পুৰোহিত হৈছা পুৰোহিতে কি কাম কৰে পুৰোহিতে কি কাম কৰে পূজা কৰে পুৰোহিতে কি কৰে পূজা কৰে কি কৰে মই বেলেগ কিবা কৰোঁ দেখিবলৈ পাইছে কণ যিসকল শিশু আছে তেওঁলোকৰ মাজত খুব সুন্দৰ প্ৰতিভা ইয়াত দেখিবলৈ পোৱা গৈছে বিভিন্ন যিহেতু তেওঁলোকে ভেকচিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তাৰ সমান্তৰালভাৱে বিভিন্ন কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এইদৰে তেওঁলোকৰ মাজত থকা যিসমূহ সুপ্ত প্ৰতিভা সেয়া তেওঁলোকে প্ৰকাশ কৰা এখন মঞ্চ এই মুহূৰ্তত তেওঁলোকে লাভ কৰিছে আমি দেখুৱাইছোঁ দুটা শাখাত যিহেতু ইয়াত ভেকচিন প্ৰতিযোগিতা বিভক্ত কৰা হৈছে ইয়াত ক শাখা আৰু খ শাখা এই মুহূৰ্তত আমি ক শাখাৰ পৰিৱেশ দেখুৱাইছোঁ কণ যিসকল শিশু আছে তেওঁলোকে এইদৰে শিশু দিৱসৰ দিনাই তেওঁলোকে খুব সুন্দৰ ৰূপত তেওঁলোকে নিজকে সজাই পৰাই তুলি তেওঁলোকে ভেকচিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তোমাৰ হাতত কি আছে এইখন আজি কি হৈছে আৰু তোমাৰ লগত কোন কোন আছে নাচনী নেকি কি নাম তোমাৰ ক্লাছত পঢ়া নাচি ভাল পোৱা নেকি এবাৰ দেখাই দিবা নেকি এবাৰ দেখাই দিবা লাজ কৰিব লগা নাই এবাৰ দেখাই দিয়া কেনেকৈ নাচি একেলগে নাচি দিয়া তুমি নাচি দিয়া তোমাৰ নামটো নাচি দিয়া দেখিবলৈ পাইছে শিশু দিৱসৰ দিনা এইদৰে কণ যিসকল শিশু আছে তেওঁলোকৰ মাজত থকা যি প্ৰতিভা সেই প্ৰতিভাসমূহ এই মুহূৰ্তত সুন্দৰ ৰূপত দেখিবলৈ পোৱা গৈছে নুনমাটি অসম জাতীয় বিদ্যালয়ত আন এগৰাকী কণমানি আছে হৈ যাব তোমালোকৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম হাতত তোমাৰ এইটো কি হয় এইটো হাতত কি আনিছে কললৈ ক'ত যাবা আৰু কি হৈছা তুমি আজি ক'ত যাবা কোন ক্লাছত পঢ়া ক্লাছ খ দ্বিতীয় নিশ্চিত ৰূপত এনেদৰে যদি চায় তেতিয়াহ'লে শিশু দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে নুনমাটি অসম জাতীয় বিদ্যালয়টো বিকাশ শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইফালে উত্তৰ গুৱাহাটীতো শিশু দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী উত্তৰ গুৱাহাটীৰ আইআইটিস্থিত অক্সফৰ্ড প্ৰি প্ৰাইমেৰী স্কুলত অক্সফৰ্ড প্ৰি প্ৰাইমেৰী স্কুলত কণ শিশুসকলৰ নৃত্য গীতৰ মন পৰশা অনুষ্ঠান দেখিবলৈ পোৱা গৈছে আৰু অনুষ্ঠানৰ বিশেষ আকৰ্ষণ ৰূপে উপস্থিত থাকে যাদুকৰ বিক্ৰম আমি দেখুৱাইছোঁ আপোনালোকক পৰিৱেশ
আৰু তেজপুৰতো শিশু দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী মুনলাইট হাইস্কুলৰ শিশুসকলে পৰিৱেশন কৰে ৰাধাকৃষ্ণ নৃত্য ইফালে মাজবাটত স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰেৰণাৰ উদ্যোগত শিশু দিৱসৰ আয়োজন কণ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰে অনুষ্ঠান আমাৰ মাজবাটত প্ৰেৰণা বুলি এটা অনুষ্ঠান আছে শিশু ভিত্তিক অনুষ্ঠান এই অনুষ্ঠানটোত আমি দুটা দিৱস খুব ভালদৰে পালন কৰোঁ এটা প্ৰতিষ্ঠা দিৱস এটা শিশু দিৱস এই শিশু দিৱস উপলক্ষে আমাৰ গীত নাছিল গতিকে আমাৰ যিবিলাক সদস্যসকলে ক'লে যে ছাৰ আপুনি এটা গীত লিখক মই গীত এটা লিখিলোঁ আৰু সেই গীতটোকে তেখেতসকলে শিশু দিৱস উপলক্ষে গোৱাৰ কাৰণে অশেষ যত্ন কৰিলে